অসমীয়া জনগণৰ লগত বুলি তথাপি তাৰ স্বত্বেও যোৰহাটত যিটো ঘটনা হৈ গ'ল সেই ঘটনা আমাৰ 7জনকৈ আমাৰ যি যুৱকক গ্ৰেপ্তাৰ কৰি পুলিচে লৈ গৈছে। তেখেতসকলক বৰ্তমান প্ৰশাসনে মুক্তি কৰি দিয়া নাই। আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। 3 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকক বিনা চৰ্তে মুক্তি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যদি তেখেতসকলে আমাৰ এই দাবী মানি নলয় তেতিয়া অনাগত দিনত আমি ইয়াতকৈ আকৌ জংগীভাৱে আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। হয়, জংগী অসমীয়া জনগণৰ লগত বুলি তথাপি তাৰ স্বত্বেও যোৰহাটত যিটো ঘটনা হৈ গ'ল সেই ঘটনা আমাৰ 7জনকৈ আমাৰ যি যুৱকক গ্ৰেপ্তাৰ কৰি পুলিচে লৈ গৈছে। তেখেতসকলক বৰ্তমান প্ৰশাসনে মুক্তি কৰি দিয়া নাই। আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। 3 ঘণ্টাৰ ভিতৰত আমি তেওঁলোকক বিনা চৰ্তে মুক্তি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু যদি তেখেতসকলে আমাৰ এই দাবী মানি নলয় তেতিয়া অনাগত দিনত আমি ইয়াতকৈ আকৌ জংগীভাৱে আন্দোলন কৰিবলৈ আগবাঢ়ি যাম। হয়, জংগী আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত। আচলতে খুব লাজৰ কথা যে উলংগতাক প্ৰদৰ্শিত কৰিছে। তাত উলংগ প্ৰদৰ্শনত আমাৰ যুৱকে বা আমাৰ সতীৰ্থই তাক প্ৰতিবাদ কৰিছে। আমাৰ বীৰ লাচিত থানাৰ এটা কেতিয়াও এইটো মনোভাৱ নহয় কাৰোবাৰ আপোনাৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ কোনো আমাৰ তাত ইচ্ছাও নাই আৰু কাৰো সেইটো অনুভৱ লৈ পেলাই আমি সেইটো কোনো আগবঢ়া নাই। কিন্তু কৈছে যে যোনখন আমি সামাজিকভাৱে থকা আমি একেলগে মিলিজুলি আছোঁ, এই সামাজিকতা যি উলংগ প্ৰদৰ্শন হৈছে সেই উলংগ প্ৰদৰ্শনক আমাৰ বাধা দিছে। আৰু সেই বাধা আৰোপ কৰোঁতে প্ৰশাসনে আমাৰ যি সতীৰ্থসকলক যি আক্ৰমণমূলকভাৱে যি দমনমূলকভাৱে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছে বা তেওঁলোকক কানুৱাজুৰি প্ৰশাসনে যি এক নিৰীহভাৱে অত্যাচাৰ কৰিছে তাৰ ওপৰত সমগ্ৰ অসমত বীৰ লাচিত থানাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু বিনা চৰ্তে অতি শীঘ্ৰে তেওঁলোকক মুকলি কৰি দিবলৈ আমি বীৰ লাচিত থানাৰ তৰফৰ পৰা প্ৰশাসনক আমি দাবী জনাইছোঁ। নহ'লে ইয়াতকৈও জংগী আন্দোলন আমি কৰিবলৈ প্ৰস্তুত থাকিম।